ইনফেকশ্যনটো ছুগাৰ পেচেণ্টৰ কাৰণে ইনফেকশ্যনটো থাকি যোৱাৰ বাবে খোৱা নহ'লে 14 দিন বহুত কষ্ট পালে। নমস্কাৰ, মোৰ নাম মিছ নাছিমা বেগম। এই পেচেণ্ট মোৰ মা হয়। মাৰ নাম মিছেছ মিলেনা বেগম। আমাৰ ঘৰ শিৱসাগৰ গেলেকীত। মা আজি 2 মাহৰ আগত মানে পিঠিত এটা বুঢ়ী ফুৰা হৈছিলে। আমি এইটো ট্ৰিটমেণ্ট কৰিছিলোঁ। ট্ৰিটমেণ্টত মানে অপাৰেশ্যন নহ'লেও ভাল হ'ব বুলি কৈছিলে, থাকিলে। ইনফেকশ্যনটো ছুগাৰ পেচেণ্টৰ কাৰণে ইনফেকশ্যনটো থাকি যোৱাৰ বাবে নতুনকৈ আকৌ পিঠিত বুঢ়ী ফুৰাটো অলপ ওচৰতে হ'ল, আগৰ জেগাৰ ওচৰতে। গতিকে আমি বহুত কষ্ট পালে 14 দিনে মানে তেওঁক খাবলৈ খোৱা নহ'লে 14 দিন বহুত কষ্ট পালে। আমি পিছত MF মেডিকেলৰ কথা আমাৰ বৰ্তা ল'ৰাটোৱে ইয়াত ট্ৰিটমেণ্ট কৰিছিলে, বৌকো কৰিছিলে, আমাৰ বৰমাকো কৰিছিলে। ট্ৰিটমেণ্ট ভাল পোৱাত আমাক ক'লে যে MF মেডিকেলত ট্ৰিটমেণ্টটো ভাল, তালৈকে লৈ যোৱা হওক। গতিকে আমি যোৱা দেওবাৰে দিনাখন মাকে মেডিকেললৈ আনিলোঁ। দেওবাৰে ৰাতিপুৱা আমি 6 বজাত আহি পালোহি। ৰাতি 9:30 বজাত মা অপাৰেশ্যন হ'ল। অপাৰেশ্যন হৈ এতিয়াতো ঘৰৰ পৰা যেনেকৈ আনিছিলোঁ তাত চাই বহুত আৰোগ্য মা। এতিয়া বহুতকণে ভাল, খোজো কাঢ়িছে, বিষ কোফো তেনেকৈ নাই। আমাৰ এতিয়া 10 দিনীয়া এটা কোৰ্চৰ ট্ৰিটমেণ্ট দিছে কাৰণে আমি 10 দিনৰ পিছতহে আমাৰ ৰিলিজ হ'ব। সেইকাৰণে আমি MF মেডিকেলৰ ট্ৰিটমেণ্টখিনি বহুত ভাল পোৱাৰ বাবে আমি ডক্টৰ, মেম, বাকী চিষ্টাৰসকলকো বহুত বহুত ধন্যবাদ জনাইছোঁ।